দেখিবলৈ মন নাই থুই থুই কথা অ' মা তই যে এজনী ক'ৰ পৰা একদম কি হেৰি বোৱাৰী আনিলি গম পানে মোক দেখি এতিয়া থুই পেলাইছে গম পানে তাই ক'ত ইমান সাহস পালে তাই তই চাগে কিবা এটা কৈছিলি একো নাই কোৱা তাই মোক দেখি পিনি একদম থুই ৱাক থুই দেখিবলৈ মন নাযায় সেনেকুৱাখন কৈছে গম পানে মই সেইকাৰণে থুইয়াই থৈ আহিছোঁ মানুহ থোৱাব নাপায় তোক মই সেইবোৰ শিক্ষা দিছো নেকি তাই আকৌ মোক কেলে তেনেকে ক'ব আকৌ আইও তোক সিজি নহ'বই হয় তই গম পাইছ নাই সেইবোৰ তেনেকে কি হয় নবহে এজনী মই কাহানিবোৰ চাবিচোন একদম কাৰ্ড চিনডাল ঢালি পিনি জ্বলাই দিম পাপেকে নাপায় তেনেকুৱা কৰিব শাহুৱে লাগিছে মই শাহুকজনী হৈ পেলাই তাইক বোৱাৰী হিচাপে মই মানি লৈছো তই নবৌ হিচাপে মানি লোৱা নাই কেলে থাকিবি তই কেইদিন এইখন ঘৰত তোক কাইলৈ পৰহিলৈ বিয়াই দিমে তাইহে এইখন ঘৰত থাকিব তাইহে মোৰ লগত সদায় কাজিয়া কয় নতুনৰ পৰা অহা দেখিলো দেই মা আজিলৈকে মোৰ লগত ভালকে মাত খাই দিয়া নাই বোলে ভনী বোলে কি কৈছা তুমি আমুক তামুক কথা খাৰু ভালকে নামাতে সদায় মোৰ লগত কাজিয়া এনেকে হ'লে কিন্তু কাহানিবা একদম ঘৰ গুচি একদম গৃহকণ্টন হ'ব দেই একদম বাঁহতল হ'ব কাহানিবা আৰু হেৰি নহয় তই যে এজনী ক'ৰ পৰা কি বোৱাৰী আনি নিয়া দেই লোকৰ বোৱাৰী আমুকে একদম যৌতুকৰ পৰা ঢেৰ বস্তু আনে আমাৰচোন এজনী একদম ফুটা কৰি এটাও নানিলেচোন হা কথাটো হয় ছোৱালী কিন্তু পলাইহে আহিছে পলাই অহা ছোৱালী জানো যৌতুকৰ বস্তু আনে পলাই আহিলেও মিতি হয় নহয় মিতি হওঁতেচোন বস্তু দিব পাৰে মাকজনীচোন সেই মাকজনী কেনেকুৱা মাকজনী একে হ'ব পাৰে বিজতীয়া জাতৰ হ'ব পাৰে মই নাজানো দেই কিনো সঁচাকে তই ঠিকেই কৈছ এই সুধিবহে লাগিব একো এটা নাই চোফাৰ চিটা আনিছে নাই বিচনাখন আনিছে কি আনিছে কচোন তই কি আনিছে আজিলৈকে হয় পিছে গম পাইছে ছোৱালী আমাৰ ঘৰ শেষ কৰিছা ৰচোনে সুধিব লাগিব মই সুধিবি নহয় তই এতিয়া সুধ হে তেনেকে ঘৰখনত নিজৰ একদম হেৰিয়ৰ লগত মোৰ লগত কাজিয়া লাগিব কাৰো কেইদিনমানৰ পিছত তোৰ লগত কাজিয়া দিব কাহানিবা তোক যে মই যে এইখন ঘৰৰ পৰা লাগিলে তোক যে কি নকৰিব চাবি আকৌ সেইটো কথা আগতে কৈছো তই সেইকাৰণে একদম সাৱধান হবি তই ঠিকেই কৈছ ছোৱালী এতিয়া যদি মই ঠিক কৰি নাজানো বৰ পিছত দিগদাৰ হ'বতো আজি দিব লাগিব ভালকে শেকাই ৰচোন শুনাচোন ময়ো সেই কথা এটা ক'বলেহে তোমাক হেৰি ৰখাইছো আৰু কিবা লাগিব নি আৰু একো নালাগে বাৰু সেই তোমালোকৰ ভণ্টি যে সদায় মোৰ যে একদম কথাবিলাকত কাটিং মাৰি গাত ধুই আহে হা আৰু ইমান বেয়া ব্যৱহাৰ কৰে মই কিন্তু আকৌ সহ্য নকৰো এদিন সহ্য কৰিলো দুদিন কৰিলো 3 নম্বৰ দিনাখন মই সহ্য নকৰো আকৌ কৈ থলো আকৌ হ'ব থোৱাচোন মালত এনেকে কাজিয়া লাগি নাথাকিবা দেই মই যোৱাৰ পিছত হ'ব খালি তুমি বডি স্প্ৰে এটাই আৰু ফণী এখনে তেলৰ বটল এটা কিন্তু আনিবা দেই কৈ থৈছো আকৌ ভনীয়েক নহয় এতিয়া সেইটো কাৰণে একো ক'বলৈকে নিদিলে বাপেকে কেইদিনমান এইখন ঘৰ মই বাহতলি কৰি থৈ যাম ময়ো বেলেগ মাল নহয় ইয়াৰ ঘৰ ইয়াতে এৰি ভনীয়েকক বাপেকে মই চুলি চিঙি মই ঘাইজনী কৈ থৈ নহ'লে টক্ক দিবলৈ আহিছে মোৰ লগত থুই আহিছে মোৰ গাত নবৌয়েকৰ গালে বাৰু থুই যাব পাৰেনে তাই মোৰ গালে যেনেকে থৈ আছে ন তাই গাত পোক দিব মই কৈছো ন পোক দিব কোন মইহে কওকচোন কি কওকচোন মানে এটা কথা ন বোৱাৰী তুমি এতিয়া বিয়া হোৱা ইমান দিন হ'ল তোমালোকৰ মাৰ মূৰত মাল নাই নেকি যে যৌতুকত কিবা দিব লাগে বুলি হা তুমি বিয়া হৈ আহিলে একো এটা লগত নাই ইয়াত আহি পেলাই মোৰ ল'ৰাটো মোৰটো খালাই হা একো বস্তু নালাগে এনেকে নহ'ব ন ঘৰত নোপোৱা কেলে যৌতুক দাবী কৰিব যদি লাগিছিলে প্ৰথমে কেলে নকৰিলে এতিয়া মোৰ ঘৰৰ পৰা যৌতুক ক'ৰপৰা দিব ক'ৰপৰা যৌতুক দিব যৌতুকৰ কথা মই আগত নক'ব দেই আপোনাৰ ল'ৰা মই পুনত ধৰিহে আহিছো ল'ৰাই মই নাহো বুলি ভাবিছিলো গম পাই নে আপোনাৰ ল'ৰালে আহিয়ে মোৰ একদম হেৰি হৈ গ'ল নাই তই আহি পেলাই ঘৰখন শেষ কৰিছে আৰু এটা কথা নহয় তই মোৰ ছোৱালীজনীক কেলে বাৰে দেখি পেলাই ঘৰতে থোৱাইছ কেলে মানুহে থোৱাই নি মা এটা কথা শুনক দেই আপোনাৰ ছোৱালীক মই থোৱা নাই আপোনাৰ ছোৱালীহে মোক থৈছে সেইটোৱে লোকলে থুই চেতিয়ালে কেতিয়াবা নিজকে দাবিব আৰু আপুনি মোক এইটো ৱাৰ্নিং দিবলৈ ৰাখিব আপোনাক কৈ দিছো যে আপুনি কি যদি যৌতুক দাবী আপুনি বিচাৰিছিলে কেলে প্ৰথমতে যৌতুকৰ কথা নকলে সেইবোৰ যৌতুকৰ কমন চেন্স বুলি কয় মাৰো জানিব লাগে না ছোৱালীজনী বিয়া দিলে নহয় না ডাঙৰ কাৰণে হেৰে হাৰি গৈছে মা বুলি মৰ্যাদা কৈছো কাৰণে হাৰি গৈছে কিন্তু যোনদিনাখন সময় হেৰাই যাব নহয় সেইদিনাখন কিন্তু শাহু চাহু নেমানিম আকৌ দেই হাৰৰ পৰা কোবাই দিম আকৌ তাই কথা কোন কালি পৰহি আহি পেলাই মোক মাৰিব পৰা হ'ল হা 9 মাহ 10 দিন মই ল'ৰাটোক পেটত থৈ পেলাই জন্ম দি পেলাই তুলিতে ডাঙৰ দীঘল কৰিছিলো এইটো দিন নে কি বোলে হা মোৰ ল'ৰা ডাঙৰ হয় বোৱাৰীয়ে মোক মাৰিব তো কথা চাব আপোনালোকৰ কথা পাতি মই টাইম পাছ নকৰো আমি ল'ৰাই মই বেলেগকে খাম আমি বেলেগকে থাকিম আপোনালোকৰ লগত সংযোগ নাই আঁতৰি দিয়ক আপোনালোকৰ এইবোৰ কবাদি নেলাগে আপোনালোকৰ মুখবোৰ যিহে চোকা মই আপোনালোকৰ লগত কালি পৰহি আহি পেলাই কথা নাবতালে মোক ইমান কিবা কথা কৈ পেলাই একদম বেলেগ হৈ একো কথা ক'লে তেজ খাতি বোৱাৰী এতিয়া আহি পেলাই ঘৰ বেলেগ হ'ম বুলি সোমালে নহয় নে ওলাই নাহক কেলে বাপেৰে মায়ে তোক এইবোৰ শিক্ষা দিছিলে নি বাপেৰে মাৰ বুলি মোৰ মূৰত নধৰিব দেই মোৰ মূৰত নধৰিব বাপেৰে মাৰ মূৰত নধৰিব আকৌ দেই কোনোবাই দিনাখন চাব মুখতে চেচাকে মুতি দিম আকৌ কৈ থৈছো আকৌ তেজ খাতি তাই কথা কোন তাই কথা নাই বতালে মোৰ মুখখন মুতিবলৈ আহিছে তেজ খাতি আপুনি আপোনালোকৰ সেই জীয়েও সেনেকুৱা মাকো সেনেকুৱা আয়ো আমিনখন অসভ্য ঘৰতে অহা খলি মই কেলে আহিলো বৰ অসভ্য সমাজ দেই আমাৰ আকৌ গাঁৱলীয়া যদিও আমাৰ ইমান বেয়া সমাজ নহয় বাৰু হ'লেও সেই আপোনালোকৰ
থকা অসভ্য হিচাপে থকা মোক কিন্তু মাত বোল নকৰিবা আজিৰ পৰা কৃষ্ণ কৃষ্ণ এইজনী বোৱাৰী নহয় অ শেষ কৰি ইমান মুখখন চোকা হা আমাৰ এই কোলা দমাৰতে কি দেখি পেলাই এজনী আনিলে ঠিক নাই দেই কৃষ্ণ তুই এদিন দেখা আগতে নমৰিলো কেলে তাই বেলেগ হৈ খাই বোলে 10,000 মাৰি সোমাই থাকিলে তেজ কৰাটো আহক আজি বাপেকে ভালকে শেকা দিম ঘৰ এইটো তাতে বেলেগ হৈ খালে কি হ'ব ল'ৰা ছোৱালী এহাল এনেকুৱা দিন দেখিম বুলি ভবাই নাছিলো মই কি হ'ল মা কি হ'ল ইমান হুলস্থুল কৰিলি নকবি অ ছোৱালী তই কোৱা কথাটোকে সঁচা কথা গম পাৱ নে এইজনীয়ে যিখন গাইছে নহয় মোক তাই হেনো বেলেগ হৈ খাব মোক মুতি দিয়ে তাই সেইবোৰ কৈছে গম পাৱ নে ইমানখিনি কথা ক'বলৈ কথা পালে দেখিলি তাৰ বোৱাৰী বোৱাৰীক সেই মূৰৰ ওপৰত তুলি লৈছিল নহয় পালিছো তোক আৰু বলিব পালি চাবিচোন তোক কি কৰিব চাবিচোন মই যে নাথাকিলে তোক কাহানী বা একদম চুচুৱাই নি পিনি মাৰি পিনি পিটি থৈ দিব পিনে একদম সঁচাকে অ ছোৱালী তই ঠিকেই কৈছে গম পাৱ নে আমাৰ এই কোলা ভূতটোৱে কি দেখি আনিলে ঠিক নাই খোৱালে কিবা কিবি খোৱালে যাদু চাদু কৰি কিবা কিবি মন্ত্ৰ হেৰি চেৰি কৰি পিনি কিবা কিবি খোৱালে হ'ব পাৰে গম পাৱ নে আমি সেই চোৱাই চিতা আহিব লাগিছিলে গম পাৱ নে চোৱাই চিতা নহয় এই কথা কাৰণে এই তেজ খাটি ঘৰলৈ পঠিয়াব লাগিব ঘৰলৈ পঠিয়াই দিব লাগিব মই শেষ কৰিছে এনেকুৱা দিন দেখা আগতে মই মৰি থাকিলো কেলে ৰাম দেই এই ঘৰখনত মানে অকণো শান্তি বোলা বস্তু অকণো নাই ৰাতিপুৱা গধূলিলৈকে ইমান হুলস্থুল আৰু এইজনী বোৱাৰী বৰ দালকি বোৱাৰী আহিলে দেই ঘাইজনী এজনী হে পাবস্তু টকা মই দিম চাহ হেৰিটো শুনিছা নাই কি হ'ল এনেকে এটা ফুটি শুই আছে হা কেলে চোতালখন খাইবকে নোৱাৰে হা কেলে খাই লকা আপুনি বোৱাৰী নহয় কিবা আপুনি ৰাতিপুৱা গধূলিলৈকে চোতাল বোৱাৰীকে সদায় মোক এইবোৰ অত্যাচাৰ কৰিছে হা অত্যাচাৰ এইবোৰ মই কিন্তু কৰিবলৈ নাই ৰে এইবোৰ চোতালখন খাই কেলে নকৰিব ঘৰলে যেনেকে ইয়াত বিয়া হৈ এতিয়া কাম কৰি খাবই লাগিব বহি খাবলৈ অহা নাই নহয় ইয়াত বহি খাবলৈ নহ'ব দেই বিয়া হৈ আনিলা ফোনত ধৰি আহি পেলাই তোৰ পকাৰলৈ আহি মই গোটেইখন জলু জাপৰি হৈছো সঁচাকে দে কেলেনো আহিলো এইখন আহিব নালাগিছিলে কেলে আহিছিলে এইখন ঘৰলে কাম এখন কৰিব নোৱাৰ ধুনৰ পচন কেলে কৰিম কাম নিজৰ বাপেকে ভৰিকেইটা হেৰি কৰিব নোৱাৰ ভালকে ধুব নোৱাৰ ভালকে ফাপৰি লেতেৰি ঐ ফাপৰি বুলি ক'ব নাহিবি দেই একদম চৰিয়া দাঁত ভাঙি দিম আকৌ নবক চবক নাচাওঁ আকৌ উকনি বাহ উঠি মোক গোটেই আপোনাৰ পাহাৰ মোৰ উকনি উঠিলে গম পাই নে উকনি বা ক'ৰ পৰা আনো এইবিলাকৰ লগত কথা পতা খালি এই গৰু ছাগলীৰ লগত কথা পতাই ভাল ইমান মুখ চোকা মানুহ গলে বিয়া হৈ আহিলো মই হ'ব আপুনিও কিমান ভাল জানো হে মাকজনী চাগে তেনেকুৱা বিজতীয়া সেইকাৰণে যিজনী তেনেকুৱা হ'ল আকৌ ৰাম এইজনী খাম ল'ম বুলি আহিছে দেই এইখন ঘৰত বোৱাৰী বুলি মাতিবলৈ মই আপোনাৰ হাত দি থৈছিলে বোৱাৰীকে মোক মাতি নাথাকিব দে কৈ থৈছো হ'ল আকৌ ৰবাচোন কথা নাই বতৰা তুমি যদি মোৰ ছোৱালীজনী কি কৈছা ফাপৰি বুলি ক'বলৈ আহিছা ফাপৰি 10 টকা ফাপৰি তাই বৰ হেৰিজনী নহয় আয়ো মোৰ মুখখন দেখিলে একদম খঙে উঠি যায় খঙে উঠা নহয় ন তুমি এইখন ঘৰতে খাইছা এইখন ঘৰতে আছা মোৰ ছোৱালীজনী তেনেকে ক'বলৈ তোমাৰ অধিকাৰ ক'ত পালা অধিকাৰ লগত কথা নকবা বহুত দিনৰ পৰা চাইছো জাতি ছোৱালী আপোনালোকে মোক নিব নালাগে মই নিজে যাওঁ আৰু নেক্সট টাইম কিন্তু ল'ৰাক নপঠিয়াব মোক আনিবলৈ হ'লে নালাগে তাই এইখন লেপখন দেখিছা আমাৰ লেপখন বিচাৰে ক'ত পাম তাই বেলেগ হৈছে বেলেগ হৈ পেলাই তাৰ তোৰ ৰুমৰ পৰা লেপখন শুব পৰা নাই গম পাই নাই এখন ব্লেংকেট লৈ পিনি শুই আছো তেহেঁতি মোৰ ঘৰ ব্লেংকেটখন লৈ পিনি 3খন 4খন ব্লেংকেট লৈ পিনি বিচনাত গৈ পিনি ধুনীয়াকৈ আৰামত শুই আছে এনজয় কৰি আছে একদম হেৰাম তেজ খাটি মোৰ ব্লেংকেটখনো নিলে তেজ খাটিয়ে ঠাণ্ডা কপি এনজয় কৰা নাই আপোনালোকৰ ল'ৰাই কৈছিলে হেনো আপোনালোকৰ ল'ৰাই আনিছে বুলি সেইকাৰণেহে ভিতৰত বাঢ়ি তেজ খাটিয়ে চালি তুমি মাৰ ঘৰ পৰা জোৰ কৰি আনিব নোৱাৰিলি একদম ই দেও একদম কপিয়া ঘৰখনত নাথাকো তেজ খাটি নিদি সঁচাই গ'লেহে শান্তি পাইছো হা এই ল'ৰাক খেলা দিম তাতে চাপকগে তই আমি খাব নোৱাৰিম নি বাপে আছে হয় নাই বাৰু এনেকুৱা বোৱাৰী নালাগে দেই হেৰাম যদি বোৱাৰী কাম এটা কৰা গোটেই বস্তু ভিতৰলৈ নিবা এইবাৰ বস্তু ভিতৰলৈ নিবা